বোকাজানত ৭০ গৰাকী হিন্দী ভাষী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। কাৰ্বি আংলং হিন্দী ভাষী সংস্থা আৰু কাৰ্বি আংলং হিন্দী ভাষী ছাত্ৰ সন্থাৰ উদ্যোগত বোকাজানৰ ৰাধাকৃষ্ণ বিবাহ ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় প্ৰথম বাৰ্ষিক অভিৱৰ্তন অনুষ্ঠান। অনুষ্ঠানৰ লগত সংগতি ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অঞ্চল দুখৰৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ৭০ গৰাকী ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে হিন্দী ভাষী সংস্থাৰ নতুন সমিতি গঠন কৰা হয়। অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে বোকাজান বিলাতী মাটি কাৰখানাৰ মহাপ্ৰবন্ধক ৰবীন্দ্ৰ সৰোজ, হিন্দী ভাষী সংস্থাৰ সভাপতি শিৱ নাৰায়ণ পল, হিন্দী ভাষী ছাত্ৰ সন্থাৰ সভাপতি ৰাজু যাদৱৰ উপৰিও বোকাজানৰ মনোহৰ সিং, হৰিহৰ সাহু, জয়ৰাম ৰায় মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ছাত্ৰ সংগঠন দুইজন মিলি আজি কাৰ্বি আংলং আৰু বোকাজান আঞ্চলিক কমিটি গঠন কৰা এটা উদ্দেশ্য। তাৰপিছত আমাৰ ল'ৰা ছোৱালী যিটো ফেলিচিটেশ্যন কৰা হৈছে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী, আৰু যিমান আমাৰ ৰাইজ আছে বোকাজান, যিমান আমাৰ মিডিয়া বন্ধু আছে সবকে মই ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে। হৰিজান, পাকাফিল্ড, ফৰেষ্ট গেট, বেগনাবিল, মাটিপুল, নৌকাট্টা, ঘৰিয়ালডুবি, বোকাজান, শুকানজান, ইকৰাণী বস্তি, চৰিজান, 2 মাইল আৰু কঁঠালগুৰি। উদ্দেশ্যকে সমাজৰ কাম কৰাটো, ৰাজ্যৰ কাম কৰা। অনুষ্ঠানৰ প্ৰাৰম্ভণিতে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কৰাৰ পাছতে বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। পৰৱৰ্তী সময়ত মনোজ মাহাতোক সভাপতি আৰু বিনোদ চাহুক সাধাৰণ সম্পাদক হিচাপে লৈ 21জনীয়া এখন আঞ্চলিক সমিতি গঠন কৰা হয়। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। আমি বোকাজানতে কাৰ্বি আংলং হিন্দী ভাষী ছাত্ৰ সন্থা আৰু হিন্দী ভাষী সংস্থা হৈ নতুনকৈ ক্লাছ 10 আৰু হাই ছেকেণ্ডেৰী পাছ হোৱা হিন্দী ভাষী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সম্বৰ্ধনা অনুষ্ঠানটো ৰাখিছিলোঁ। তেওঁলোকক প্ৰোৎসাহিত কৰিবলৈ, তেওঁলোকক উৎসাহ জনাবলৈ, তেওঁলোকৰ মনোবলটো বঢ়াবলৈ সংগঠনে প্ৰত্যেক বছৰ ঘূৰি আহে। কিন্তু প্ৰত্যেক বছৰ আমি ৱেষ্ট কাৰ্বি আংলং আৰু ইষ্ট কাৰ্বি আংলং বুলি বকুলিয়াত কৰোঁ, ৱেষ্ট কাৰ্বি আংলং বুলি খেৰত কৰোঁ। কিন্তু এবাৰ আমাৰ ইষ্ট কাৰ্বি আংলং এৰিয়াটো যিহেতুকে ডাঙৰ, বোকাজান ছাইডৰ মানুহসকলে বকুলিয়ালৈ যাব নোৱাৰে আৰু বকুলিয়াৰ মানুহ ইয়ালৈ আহিব নোৱাৰে, এখন এক্সটেনশ্যন কৰি আমি এইবাৰ পৰা প্ৰত্যেকবাৰ বোকাজানতো পাতিম বুলি সিদ্ধান্ত লৈ এবাৰ প্ৰথমবাৰ ইয়াত পাতিছোঁ আৰু প্ৰত্যেক বছৰে পাতি গৈ থাকিম। এই ছাত্ৰ ছাত্ৰী মোৰ দেন 70 আছিলে এতিয়ালৈকে, কিন্তু এবাৰ কম হৈছে। অহাবাৰকৈ খবৰো আমাৰ দিয়াটো অলপ হেৰি হৈছে। কিন্তু আমাৰ প্ৰত্যেক 3 বছৰ মাজত কনফাৰেন্স হয়, আঞ্চলিক আৰু শাখা সমিতিবিলাক গঠন হয়। এনেকৈ আমাৰ ডিষ্ট্ৰিক্ট কনফাৰেন্স আহিছে, অহা মাহৰ ওচৰা ওচৰি হ'ব। গতিকে সেই লক্ষ্য ৰাখি আমি এবাৰ আকৌ বোকাজান আঞ্চলিকটো আজি গঠন কৰিম। ইয়াৰ পিছত আমাৰ ডিষ্ট্ৰিক্ট কনফাৰেন্স ইষ্ট কাৰ্বি আংলঙৰ পৰা ৱেষ্ট কাৰ্বি আংলংটো ইতিমধ্যে হৈ গ'ল। ইষ্ট কাৰ্বি আংলং আমি এদিনীয়াকৈ অভিৱৰ্তন পাতি আকৌ নতুনকৈ কমিটি বনাম, যিহেতুকে আমাৰ সমাজৰ বহুতখিনি প্ৰব্লেম আছে, য'ত আমি এটা প্লেটফৰ্ম লাগে আলোচনা কৰিবলৈ। সেই প্লেটফৰ্মটো পাবলৈ আৰু সেই সমস্যাবোৰক সমাধান কৰিবলৈ প্ৰচেষ্টাত এটা আমি ভাল শক্তিশালী কমিটি গঠন কৰিম বুলি আশা ৰাখিছোঁ।